বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনলৈ টঙালি বাঁধিছে শাসক বিৰোধীয়ে একত্ৰিত হ'ব নেকি ৰাজ্যৰ বিৰোধী শক্তি 12 নৱেম্বৰত গৌৰৱ গগৈৰ আহ্বানত বিৰোধীৰ বৈঠক শাসকীয় বিজেপি মিত্ৰজোঁটক কিদৰে 26ত ভেটা দিব পাৰি তাৰে পৰিকল্পনা যুগুত কৰাৰ মন মেলিছে বিৰোধী শিবিৰে গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ পিছত প্ৰথমবাৰলৈ বিজেপি বিৰোধী দলসমূহক বৈঠকলৈ নিমন্ত্ৰণ দিছে 12 নৱেম্বৰৰ বৈঠকলৈ নিমন্ত্ৰণ ৰাইজৰ দলক বৈঠকলৈ নিমন্ত্ৰণ অজাপ তথা অসম সন্মিলিত মৰ্চাৰ দলসমূহক নিৰ্বাচনলৈ বেছি দিন নাই এনে সময়তে গৌৰৱ গগৈৰ আহ্বানত বিৰোধী শিবিৰৰ এই বৈঠকে বিশেষ গুৰুত্ব লাভ কৰিব হয়তো সিদ্ধান্ত হ'ব কোন কোন দল থাকিব কংগ্ৰেছৰ কাষত আসনৰ ভাগ বটোৱাৰায়ো নিশ্চয় ভাগ পাব বৈঠকত এনে অৱস্থাত কোন দলে কিমান আৰু ক'ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী সেই প্ৰসংগটো বিশেষভাৱে উত্থাপন হ'ব বৈঠকত ইয়াৰ বিপৰীতে শাসক পক্ষ তথা বিজেপি মিত্ৰ দলৰ আলোচনা এতিয়াও অৱশ্যে আগবঢ়া নাই অগপই নিজাকৈ বৈঠক অনুষ্ঠিত কৰি শিপা বিচৰাৰ কামত লাগিছে ইউপিপিএলেও মিত্ৰতা ত্যাগ কৰি অকলেই আগবাঢ়িব বুলি চৰ্চা চলিছে বিপিএফেও 26ৰ বাবে বিজেপিৰে সুকীয়া আলোচনাৰ ইংগিত দিছে এনে অৱস্থাত নিৰ্বাচনৰ পূৰ্বে শাসক পক্ষ বিৰোধী সন্মিলিত মৰ্চা আৰু একলা চলো নীতিত কোন কোন আগবাঢ়িব সেয়া 2-1.5 মাহতেই স্পষ্ট হ'ব কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV